পৰৱৰ্তী উপৰাষ্ট্ৰপতি হ'ব পাৰে অসমৰ ৰঞ্জন গগৈ। সৰ্বত্ৰে চলি আছে চৰ্চা, কোন হ'ব পৰৱৰ্তী উপৰাষ্ট্ৰপতি। ইয়াৰ আগতে ৰাষ্ট্ৰপতি পদত অসমৰ পৰা ফখৰুদ্দিন আলী আহমেদে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছত উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আন এগৰাকী অসমীয়াক সুযোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। উপৰাষ্ট্ৰপতি হ'ব পাৰে অসমৰ ৰঞ্জন গগৈ। দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে আকস্মিকভাৱে পদত্যাগ কৰাৰ পাছত এতিয়া পৰৱৰ্তী উপৰাষ্ট্ৰপতি কোন হ'ব তাক লৈ চলিছে ব্যাপক চৰ্চা। এই চৰ্চাৰ মাজতে এনে ইংগিতো পোৱা গৈছে যে ধনখৰৰ স্থানত অসমৰ এগৰাকী বিশেষ ব্যক্তিক এই পদত অধিষ্ঠিত কৰাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি পদত অসমৰ পৰা ফখৰুদ্দিন আলী আহমেদে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছত উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আন এগৰাকী অসমীয়াক সুযোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। চৰ্চাত থকা সেইজন অসমীয়া হ'ল দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। বৰ্তমান তেওঁ ৰাজ্যসভাৰ ৰাষ্ট্ৰপতিৰ মনোনীত সদস্য। উপৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ আন কেইবাগৰাকীও নেতাৰ নামো চৰ্চালৈ আহিছে। তাৰ ভিতৰত ৰাজনাথ সিঙৰ নামো আছে বুলি খবৰ ওলাইছে। এতিয়ালৈকে অৱশ্যে পৰৱৰ্তী উপৰাষ্ট্ৰপতি কোন হ'ব সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত বিজেপিৰ নেতৃত্বই লোৱা নাই। দলটোৰ নেতৃত্ব তথা নৰেন্দ্ৰ মোদী চৰকাৰে এই পদৰ বাবে কেইবাজনো ব্যক্তিৰ নাম চিন্তা চৰ্চা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা লাইভ।